পথটো ৰাতিপুৱা আহিছোঁ আমি খোলা পাইছোঁ এতিয়া আকৌ হঠাৎ বন্ধ কৰি দিছে এইটো ৰাস্তা দিয়ে যোৱা অহা কৰোঁ ৰাস্তাটো খুলি দিব লাগে কি কাৰণত বন্ধ কৰিলে ঘৰৰ পৰা ওলাই আহোঁতে সকলো ঠিকেই আছিল হঠাৎ ৰাস্তা নাই এইটো ৰাস্তা দিয়ে যোৱা অহা কৰোঁ ৰাস্তাটো খুলি দিব লাগে কি কাৰণত বন্ধ কৰিলে প্ৰশাসনৰ আজব কাণ্ড জনতা হতবম্ব আপডাউন কৰি আছোঁ ৰাস্তাটো হঠাৎ কিহৰ কাৰণে বন্ধ কৰি দিছে নেকি এইটো বন্ধ কৰি দিছে এইটো মানে এইটো আমি আপডাউন কৰোঁ এইটো ৰাস্তা বেলেগ কোনো ৰাস্তা নাই এইটোৱে আমাৰ ৰাস্তা আমাৰ বাপ দাদা এইটো ৰাস্তা দিয়ে আপডাউন কৰিছে আমিও এইটো ৰাস্তা দিয়ে আজি হঠাৎ এই ৰাস্তাটো বন্ধ কৰি দিয়াৰ উদ্দেশ্যটো কি জানে নেকি আপোনালোকে আমি এইবিলাক কোনো গম নাপাওঁ আমি ৰাতিপুৱা যেতিয়া আহিছোঁ খোলা আছিলে এতিয়া যোৱাৰ সময়ত এখন ৰাস্তা আমাক খোলা লাগে সেইখিনি আমাৰ আবেদন এইটো ৰাস্তা দিয়ে যোৱা অহা কৰোঁ ৰাস্তাটো খুলি দিব লাগে কি কাৰণত বন্ধ কৰিলে হেজাৰ হেজাৰ মানুহ যিটো পথেৰে অহা যোৱা কৰে সেই পথটো এতিয়া নাই ধুবুৰী কাছাৰী ঘাটৰে প্ৰায় 12খনকৈ গাঁৱৰ ৰাইজে ব্যৱহাৰ কৰা পথছোৱা বন্ধ কৰি দিয়া হ'ল ধুবুৰী জিলা প্ৰশাসনে কোনো ধৰণৰ জাননী নিদিয়াকৈ পথটো বন্ধ কৰি দিয়াত হাহাকাৰ পৰিস্থিতি ৰাইজৰ মাজত আপডাউন কৰি আছোঁ ৰাস্তাটো হঠাৎ কিহৰ কাৰণে বন্ধ কৰি দিছে নেকি এইটো বন্ধ কৰি দিছে এইটো মানে এইটো আমি আপডাউন কৰোঁ এইটো ৰাস্তা বেলেগ কোনো ৰাস্তা নাই এইটোৱে আমাৰ ৰাস্তা আমাৰ বাপ দাদা এইটো ৰাস্তা দিয়ে আপডাউন কৰিছে আমিও এইটো ৰাস্তা দিয়ে আজি হঠাৎ এই ৰাস্তাটো বন্ধ কৰি দিয়াৰ উদ্দেশ্যটো কি জানে নেকি আপোনালোকে আমি এইবিলাক কোনো গম নাপাওঁ আমি ৰাতিপুৱা যেতিয়া আহিছোঁ খোলা আছিলে এতিয়া যোৱাৰ সময়ত এখন ৰাস্তা আমাক খোলা লাগে সেইখিনি আমাৰ আবেদন এইটো ৰাস্তা দিয়ে যোৱা অহা কৰোঁ ৰাস্তাটো খুলি দিব লাগে কি কাৰণত বন্ধ কৰিলে গোলকগঞ্জৰ পৰা কাজী ফিৰোজ আলমৰ ৰিপৰ্ট টাইম 8